ছাৰে কৰি থৈ গ'ল যদি আপোনালোকে বিচাৰে যদি অফিচত যাম তেতিয়াহ'লে আপোনালোকে কি কৰিব কোম্পানী ফালৰ পৰা এদিনাখন যেতিয়া মাতিব তেতিয়াহে আপুনি তাৰ অফিচত যাব পাৰিব নহ'লে আপুনি কিন্তু কেতিয়াও তাৰ অফিচত যাব নোৱাৰে আৰু যেটা আমাৰ আৰএম ৰাধামোহন আয়ুৰ্বেদিক প্ৰাইভেট লিমিটেড কোম্পানী এইটো কোম্পানী অফিচ সকলোৱে চিনি পায় অফিচ চিনি পায় নে নাপায় সোমবাৰ আৰু বৃহস্পতিবাৰে ডক্টৰ মহন্ত চিনি পায় নহয় যদি চিনি পায় কিয় মাত দিয়া নাই আমাৰ ভাৰতৰ যিটো আমাৰ অফিচ আছে সেইটো অফিচত আপোনালোকৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি অফিচত যাব নোৱাৰিব পাৰিব নোৱাৰে আৰু যদি কয় যে আমি বাহিৰৰ কোম্পানী কৰিম তেতিয়া বাহিৰৰ কোম্পানীত আপুনি অফিচ বিচাৰি পাবনে লগে লগে আপুনি কিবা এটা প্ৰব্লেম হৈছে আপোনাৰ তাৰ সলিউশন আপোনাক লগে লগে দিব পাৰিবনে নোৱাৰে কিয় নোৱাৰে তাৰ কাৰণ এটাই যে আমি কি কৰিছো আমি অসমৰ কোম্পানী কৰি আছো আমি কোনো বাহিৰৰ কোম্পানী কৰা নাই যদি কৰিলোহেঁতেন তেতিয়া আমি আজি ইয়াতে দাবী কৰিব পাৰিব নোৱাৰিলোহেঁতেন আজি অসমৰ কোম্পানী কৰিছো কাৰণে কি হয় আমাৰ গৌৰৱ হয় আমি অসমত থাকি পেলাই আমি অসমৰ কোম্পানী কৰি আছো আৰু অসমৰ কোম্পানী হৈ কিনি যিখিনি ফেচিলিটি দিব পাৰিছে আমাৰ বাহিৰৰ কোম্পানী ইমানখিনি ফেচিলিটি দিব নোৱাৰে আমি এইটো কথা দাবী কৰিব পাৰো যদি আপোনালোকে বিশ্বাস কৰিছে যে আৰএম এদিনাখন কি আছিলে সৰু সৰু আছিলে আজি কি কৰিছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ যাতে আমাৰ কাম চলি আছে আৰু কেনেকৈ চলি আছে লিগেল ওয়েজকে কাম চলি আছে আমি কেতিয়াবা ইলিগেল কাম দেখিছে না কোনো ধৰণৰ ইলিগেল কাম নাই আৰু আমি ইলিগেল কামত নাযাওঁ গতিকে মই প্ৰত্যেককে বিনম্ৰ অনুৰোধ কৰিছো যে আমাৰ যিটো প্ৰি লঞ্চিং কাম চলি আছে আগৰ যিটো আমাৰ ইউনিট আমি যেটো লঞ্চ কৰিব গৈ আছো সেইটো সম্পৰ্কে আমাৰ মাৰ্কেটিং এডভাইজাৰ মিস্টাৰ হাবুবুৰ ৰহমানে তেখেত আমাৰ মাজত উপস্থিত আছে তেখেতে যাতে ধুনীয়াকৈ প্লানটো ধৰিব পাৰে আপোনালোকে খালি এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব ছাৰে কি বুজায় ছাৰে কোনটো কথা কয় আপোনালোকে কি কৰিব মনোযোগেৰে শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব কাম কৰিব লাগে আপুনি ঘৰত গৈ যদি ভাবে মোৰ ইনকাম লাগে যদি ভাবে আপোনাৰ স্কুটি লাগে যদি আপুনি ভাবে যে আমার মোৰ ফোর হুইলার লাগে তেতিয়াহ'লে আপুনি কি কৰিব ঘৰত বহি নাথাকে আপুনি কি কৰিব আপোনাৰ নিজৰ কামত ওলাই যাব আৰু নিজৰ কৰ্মৰ যিটো প্ৰতিফল সেইটো ফল আপুনি কি পাব আৰমালৈ বহি আছে আপুনি লৈ যাব